সামগুৰিত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি শতায়ু গৰকা বনমালী কলিতাক সম্বৰ্ধনা। নগাঁও জিলাৰ সামগুৰিৰ বিশিষ্ট ব্যক্তিৰ লগতে সামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক আৰু সামগুৰি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি বনমালী কলিতাৰ 100 বছৰীয়া জন্মদিন উপলক্ষে আজি এক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে আজি তেখেতৰ সামগুৰিস্থ বাসগৃহত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পুত্ৰ বিশিষ্ট সমাজসেৱক শ্যামন্ত কাশ্যপৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শতায়ু গৰকা শিক্ষক বনমালী কলিতাৰ গৃহত গৈ তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ কামনাৰে শুভেচ্ছা জনায়। সামগুৰিৰ বটবৃক্ষস্বৰূপ শিক্ষাবিদ বয়োজ্যেষ্ঠ ব্যক্তি বনমালী কলিতাক এই জন্মদিনত ফুলাম গামোচা চেলেং জাপি আদিৰে সম্বৰ্ধনা জনাই বিশিষ্ট সমাজসেৱক শ্যামন্ত কাশ্যপৰ লগতে আজি উপস্থিত হোৱা ব্যক্তিসকলে শতায়ু গৰকা বটবৃক্ষস্বৰূপ বনমালী কলিতাৰ 100 বছৰীয়া এই জন্মদিনত তেওঁৰ বৰ্ণিল জীৱনৰ ওপৰত লিখি উলিওৱা বটবৃক্ষ নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। অঞ্চলৰ বিশিষ্ট ব্যক্তি আমাৰ সকলোৱে পূজনীয় সকলোৰে শ্ৰদ্ধাৰ বনমালী কলিতা দেৱৰ আমি আজি স্বাস্থ্যৰ বুজ ল'বলৈ ইয়াতে উপস্থিত হ'লোঁ আৰু আজি 101 সংখ্যক জন্ম দিৱসত গতিকে তেখেতৰ প্ৰতি আমাৰ বহুত শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিপেন হাজৰিকা ৰিপৰ্ট খবৰ লাইভ।